হাই ফ্ৰেণ্ডছ, কি খবৰ? মই আয়ুষ। ৰং চেনেলত সম্প্ৰচাৰিত হৈ থকা পুৱতি তৰা ধাৰাবাহিকখনৰ আজিৰ খণ্ডটো চাবলৈ বহুত বেছি ভাল লাগিব, কিয়নো যোৱাটো খণ্ডত অনু পমৰ মাকৰ ওচৰলৈ গৈছিল আৰু পাৰিলে পমক নিজে অনা নিয়া কৰিবা বুলি কোৱাত মই আনিবলৈ কোৱা নাই। কিংছুকে নিজে গৈছিল বুলি কৈছিল আৰু তোমাৰ কামটো এৰি দিলা নেকি বুলি সোধাত অনুৱে ঠিক এৰি দিয়া নাই, মোক আচলতে কামৰ পৰাহে উলিয়াই দিলে। এতিয়া আৰু তেনেকুৱা কাম নকৰোঁ, আকৌ চাকৰিয়ে বিচাৰিম, এইবাৰ নিজৰ কথা চিন্তা কৰিম বুলি কোৱা দেখিবলৈ পাইছিল। আজিৰ খণ্ডটোত অনুৱে আজি চাকৰিৰ কাৰণে ইণ্টাৰভিউ দিবলৈ যাব আৰু গাড়ীৰে খুন্দিয়া ছোৱালীজনীক অফিচত দেখা পাব। আৰু তেতিয়া অনু আচৰিত হৈ পৰিব আৰু ছোৱালীজনীয়ে কিবা কাম আছে নেকি বুলি অনুক সুধিব। এতিয়া বাৰু অনুক চাকৰিৰ কাৰণে ইণ্টাৰভিউটো ল'বনে, দেখিবলৈ পাব আজিৰ খণ্ডটোত। এইফালে আকৌ অনুৰ মাক আজি পমৰ মাকৰ ওচৰত যাব আৰু মন্দিৰত যাবৰ কাৰণে লগ ধৰিব। আৰু তেতিয়া পমৰ মাকে কিয় বুলি সুধিব আৰু অনুৰ আজি ভাল কোম্পানী এটাত ইণ্টাৰভিউ এটা দিবলৈ যাব। তাৰ কাৰণে মন্দিৰলৈ গৈ চাকি এগছি জ্বলাই আহোঁ বুলি ক'ব আৰু তাই এইবাৰ ভাল চাকৰি এটা পাব। আৰু তাই সেই সুবিধাটো পোৱা নাই বাবে আজি এনেকৈ আছে আৰু তাই বোলে এতিয়াৰ পৰা নিজৰ কাৰণে চিন্তা কৰিব বুলি মাকৰ আগত কোৱা দেখিবলৈ পাব। আপোনালোকে পুৱতি তৰা ধাৰাবাহিকখন চাই কেনেকুৱা পায় কমেণ্ট কৰি জনাব। আৰু যদি এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। ধন্যবাদ।